ছোৱালীৰ পঢ়াৰ চিন্তা নাই, নিযুত মইনা আহি থাকিব। এতিয়া লৰাৰ কাৰণে মই চিন্তা কৰি আছো বাবু আঁচনি এটা। নমস্কাৰ, ল'ৰাসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো। যিসমূহ ছাত্ৰই কলেজত পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে বা পিজি কৰি আছে, সিহঁতৰ কাৰণে বহুতেই ভাল খবৰ যে সিহঁতৰ কাৰণে নিযুত মইনা আঁচনিৰ দৰে ছাত্ৰসকলৰ কাৰণেও এটা আঁচনি দিব, য'ত আপোনালোকৰ বেংকৰ একাউণ্টত পইচা সোমাব। যেনেকৈ নিযুত মইনা আঁচনিত প্ৰতি মাহে সিহঁতৰ বেংকৰ একাউণ্টত পইচা সোমায়, ঠিক তেনেদৰে ল'ৰাসকলৰ কাৰণেও বা ছাত্ৰসকলৰ কাৰণেও এনেকুৱা এটা আঁচনি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে লৈ আনিব। এই স্কিমৰ অধীনত কাক কিমান টকা দিব পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম, আৰু আবেদন কৰিবৰ কাৰণে কি কি লাগিব বা কি কি টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব, কোনে এই আঁচনি পাব, নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ৰিচেণ্টলি এখন সভাত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে যিহেতু ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ ধন পাইছে, ঠিক তেনেদৰে ছাত্ৰসকলেও কিন্তু এটা আঁচনি পাব, যিটো হয়তো হ'ব পাৰে নিযুত বাবু আঁচনি বা বাবু মইনা আঁচনি। আপোনালোকক সেই ক্লিপটো শুনোৱাৰ আগত কৈ দিওঁ যে এই চেনেলত আপোনালোকে আপডেটসমূহ পাই থাকিব, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বলক আমি শুনো যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে কি ক'লে এই সন্দৰ্ভত। ছোৱালীৰ পঢ়াৰ চিন্তা নাই, নিযুত মইনা আহি থাকিব। এতিয়া লৰাৰ কাৰণেও মই চিন্তা কৰি আছো বাবু আঁচনি এটা। ইহঁতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে। মই বোলো ৰক্তহঁতকো দি আছো কিবা। ইহঁতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে। মই বোলো ৰক্তহঁতকো দি আছো কিবা এটা। তাৰ মানে আমি অসমত কোনবাই যদি পঢ়িম বুলি কয় আপত্তি নাই, কোনবাই যদি লাখপতি বাইদেউ হ'ব বুলি কয় আপত্তি নাই। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক সহায় কৰাই হৈছে আমাৰ চৰকাৰৰ কাম, আৰু তেনেকৈ আমি আমাৰ সমাজখনক আগুৱাই লৈ যাব বিচাৰিছো। আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ অসমখন এনেকৈয়ে আগবাঢ়ি গৈ থাকিব।